Hello everyone, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ ভাপত দিয়া পিঠা আৰু ভাপত দিয়া পিঠাৰ কাৰণে ইয়াতে মই লৈ লৈছোঁ চাউলৰ গুড়ি। মই এটা নাৰিকল লৈ লৈছোঁ ৰুকুনিৰে ৰুকি, এয়া চাওক। আৰু মই ইয়াতে লৈছোঁ 1 বাটি চেনি আৰু কেইটামান এলাচি মই খুন্দি লৈছোঁ আৰু এতিয়া মই গোটেইখিনি চাউলৰ গুড়িখিনিৰ লগত মিক্স কৰি ল'ম। মই আধা চামুচ এড কৰিছোঁ নিমখ আৰু এতিয়া মই চাউলৰ গুড়ি চেনি নাৰিকলখিনি মিক্স কৰি ল'ম। মই নাৰিকল আৰু চেনিখিনিৰ সৈতে চাউলৰ গুড়িখিনি মিক্স কৰি ল'লোঁ, এয়া চাওক। আৰু এতিয়া চাউলৰ গুড়িখিনি লাড্ডু বনাই ল'ব পাৰোঁ, এয়া চাওক। আৰু এতিয়া মই চাউলৰ গুড়িখিনি চাঙালিৰে চালি ল'ম। মই ইয়াতে চাঙালিখন লৈ লৈছোঁ আৰু চাউলৰ গুড়িখিনি এতিয়া মই চালনীৰে চালি লৈছোঁ। চাউলৰ গুড়িখিনি চাঙালিৰে চালি নল'লে ভাল নহয় পিঠাখিনি। ফ্ৰেণ্ডছ, মই গোটেইখিনি চাউলৰ গুড়ি চাঙালিৰে চালি ল'লোঁ, এয়া চাওক। আৰু এইখিনি চাউলৰ গুড়িখিনি আৰু ভাপত দিয়া পিঠা বনাবৰ কাৰণে মই লৈ লৈছোঁ কুকাৰ আৰু মই কুকাৰত এতিয়া 1 মগ পানী এড কৰিলোঁ আৰু এতিয়া মই গেছটো লগাই কুকাৰটো তুলি দিছোঁ আৰু এতিয়া মই কুকাৰৰ ঢাকনি লগাই দিছোঁ আৰু এতিয়া মই কুকাৰৰ পানীখিনি গৰম হ'বলৈ দিম। মই ইয়াতে এখন হেতা ফুটা কৰি লৈছোঁ, এয়া চাওক। মই 10 টকীয়া দামৰ এখন হেতা কিনি ফুটা কৰি লৈছোঁ আৰু এতিয়া মই চাউলৰ গুড়ি লৈ অলপ অলপ হেতাখনৰ ওপৰত এড কৰিম। ভাপত দিয়া পিঠা বনাবলৈ হ'লে চাউলৰ গুড়িখিনি ওপৰৰ পৰা দিব লাগিব, হেঁচি দিলে পিঠাখিনি বেয়া হ'ব। আৰু মোৰ কুকাৰৰ পানীখিনি গৰম হৈ গৈছে। মই ইয়াতে হেতাত লৈ লোৱা পিঠালিখিনি 2টা কিচমিচ এড কৰিছোঁ আৰু মই লৈছোঁ ইয়াতে কটন কাপোৰ। মই কটন কাপোৰখন ভিজাই লৈছোঁ আৰু মই এনেকৈ চাউলৰ গুড়িখিনি কটন কাপোৰেৰে ঢাকি দিছোঁ আৰু এতিয়া মই প্ৰেছাৰ কুকাৰৰ হুইচেলটো খুলি লৈছোঁ আৰু এতিয়া মই কুকাৰৰ ওপৰত এড কৰিছোঁ। মই গেছৰ জুইখিনি ল' ফ্লেমত দিছোঁ আৰু এতিয়া মই 30 ছেকেণ্ড টাইম হেতাখন ধৰি থাকিম পিঠাখিনি হ'বৰ কাৰণে। আৰু এতিয়া মই 30 ছেকেণ্ড হৈ গৈছে, মই হেতাখন নমাই আনিম কুকাৰৰ পৰা আৰু এতিয়া মই কাপোৰখন তুলি লৈছোঁ, এয়া চাওক। মোৰ পিঠাখন হৈ গৈছে, মই এখন প্লেটত নমাই ল'ম। এতিয়া মই প্লেটখনত নমাই লৈছোঁ আৰু এয়া চাওক, হৈ গ'ল মোৰ ভাপত দিয়া পিঠা, এয়া চাওক। এতিয়া মই আৰু অলপ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি ওপৰৰ পৰা সৰহকৈ দিব লাগিব, হেঁচি দিলে নহ'ব, হেঁচি দিলে পিঠাখিনি খাবলৈ টান হয়। আৰু এতিয়া মই 2টা কিচমিচ দি দিছোঁ আৰু এতিয়া মই আকৌ কাপোৰখনেৰে ঢাকি দিছোঁ আৰু এতিয়া হেতাখন মই কুকাৰৰ ওপৰত এড কৰিছোঁ আৰু 30 ছেকেণ্ডৰ কাৰণে মই হেতাখন এনেকৈ কুকাৰৰ ওপৰত ধৰি থাকিম। যেতিয়ালৈকে কাপোৰখনৰ ওপৰেদি ভাপ নোলায় বা ধোঁৱা বাহিৰ নহয় তেতিয়ালৈকে পিঠাখন ধৰি থাকিম, মিনিমাম 30 ছেকেণ্ড টাইম। আৰু মোৰ কাপোৰৰ ওপৰেদি ধোঁৱা ওলাইছে, এয়া চাওক। আৰু মোৰ পিঠাখন হৈ গৈছে। এতিয়া মই পিঠাখন নমাই ল'ম আৰু এয়া চাওক, মই কাপোৰখন তুলি লৈছোঁ, মোৰ পিঠাখন হৈ গৈছে। এয়া চাওক, মোৰ 2খন পিঠা হৈ গ'ল। তো ফ্ৰেণ্ডছ, মই এনেকৈ গোটেইখিনি চাউলৰ গুড়ি ভাপা পিঠা বনাই ল'ম।
তো ফ্ৰেণ্ডছ এয়া চাওক হৈ গ'ল মোৰ ভাপত দিয়া পিঠা মই এখন ভাঙি দেখুৱাইছোঁ এয়া চাওক কিমান সফট হৈছে তো ফ্ৰেণ্ডছ মোৰ আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পিছলৈ মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।